আমাৰ হিয়াৰমঠু জুবিন গাৰ্গ, আমাৰ প্ৰকৃতি প্ৰেমী জুবিন গাৰ্গ, আমাৰ জুবিন গাৰ্গ তেখেতক সকলোৱে বুজি পালে, তেখেতক সকলো জীৱ জন্তুৱে বুজি পালে। কুকুৰে কান্দিছে, বান্দৰে চকুলো টুকিছে। এই বান্দৰটোক জুবিনে চিকিৎসা কৰিছিল বুলি এই বান্দৰে তালৈ এনেকৈ চাই আছে, আৰু আজীৱনেই জুবিন দাই কিমান কুকুৰক খুৱালে। সঁচা অৰ্থত ইহঁত মানুহ নহয়, ইহঁত সঁচাকৈ কুকুৰে আছিলে, আজীৱন খুৱালে। কিন্তু শেষত আমাৰ হিয়াৰমঠুক কামুৰিয়ে মাৰিলে। এয়া মানি ল'ব পৰা নাযায়, এয়া কোনেও মানি ল'ব পৰা নাই। এটা পাগলেও বুজি পাইছে জুবিন গাৰ্গ কি হয়, কিন্তু এই পাখণ্ডবোৰে বুজি নাপালে জুবিন গাৰ্গক। আকৌ বৰ্তমান অসমৰ যিটো পৰিস্থিতি চাই আছোঁ, মোৰ অনুভৱ হোৱা নাই যে জুবিন গাৰ্গে কিবা ন্যায় পাব বুলি। এয়া আপোনালোকে কওক, বহিৰাগত কোম্পানীক দিবলৈ হাজাৰ হাজাৰ বিঘা মাটি গভৰ্ণমেণ্টে ওলাই দিব পাৰে, জুবিন গাৰ্গক থ'বলৈ গুৱাহাটী চিটিৰ ভিতৰত এটুকুৰা মাটিও নাপালে। সোণাপুৰ নিৰ্জন এটা জেগা, তাতে 10 বিঘা মাটি দিলে জুবিন গাৰ্গৰ নামত। জুবিন গাৰ্গে অসমক বহুত কিবা কিবি দিছে, মৃত্যুৰ আগলৈ দি থৈ গৈছে, কিন্তু জুবিন গাৰ্গক দিবলৈ গুৱাহাটী চিটিৰ মাজত এটুকুৰা মাটি নোলালে। বৰ দুখ লাগিছে। সকলোৱে মিলি আমাৰ জুবিন দাক আমাৰ পৰা কাঢ়ি ল'লে। সঁচা কথা কৈছোঁ, এনেকৈ অসভ্য কাম কৰা মানুহবোৰ সুখত কেতিয়াও থাকিব নোৱাৰিবি, সুখত কেতিয়াও থাকিব নোৱাৰিবি। টকা পইচাৰ ইমান কামোৰ আছিলে যে এটা মানুহ, এটা প্ৰকৃতি প্ৰেমী মানুহ, যাৰ মানৱতাই সকলোক মুগ্ধ কৰে, তাকো মাৰিবলৈ ভয় নকৰিব। চাইছ নহয় কিমান মানুহ আছে জুবিন দাৰ লগত, এটা এটা হিচাপ হ'ব।